সকলোকে নমস্কাৰ জনাই আজিৰ ৰাখি ফলিতান আৰম্ভ কৰিছোঁ। আজি ৰবিবাৰ 17 আগষ্ট 2025 চন 31 সন 1432 ভাস্কৰাব্দৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 4:58:40 আৰু সূৰ্য অস্ত যাব আবেলি 5:54:25। তিথি হৈছে কৃষ্ণা নৱমী তিথি। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব বৃগ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, দেৱাৰী গণ মানে ৰাক্ষস গণ, মেঘৰ অস্থি, মাহেন্দ্ৰ যোগ পাব আৰু ৰাতিপুৱা 6:29 যোৱাৰ পিছত হ'ব মনুষ্য গণ, সাপৰ অস্থি আৰু শেষ ৰাতি 4:54:55 যোৱাৰ পিছত হ'ব দেৱগণ, কুকুৰৰ অস্থি হ'ব। আজি ছোৱালীয়ে পুষ্পিতা হ'লে 7দিনীয়া প্ৰতিহিতা যোগ পাব, মৰণত ত্ৰিপদ দক থাকিব। ৰাতিপুৱা 6:29 যোৱাৰ পিছত এক পাদ্যক খাদ্যভক্ষ লাও আৰু কলমৌ খোৱা আজি নিষেধ। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশি ফলিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভাল, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত ভুল বুজাবুজি হ'ব পাৰে, গতিকে সাৱধান থাকিব। প্ৰেমত মধ্যমীয়া ফল পাব। দাম্পত্য জীৱনতো মধ্যমীয়া ফলাফল লাভ কৰিব। কৰ্মজীৱনত দিনটো আৰম্ভণিৰ পৰাই আপুনি সতৰ্ক থকা উচিত, নহ'লে ভুল হ'ব পাৰে বা কিছু জামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃগ ৰাশি। বৃগ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশি ফলিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰতো আজি আপোনাৰ আৰ্থিক অৱস্থা উন্নত থাকিব, মানে যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশি ফলিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত দিনৰ আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে আজিৰ দিনটোত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, মানে প্ৰেমত শুভ ফল লাভ কৰিব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি বাঢ়িব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত আজি মধ্যমীয়া ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে বগা আৰু ক্ৰীম। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশি ফলিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। আজি স্বাস্থ্য পাতি আপোনাৰ ভাল থাকিব, মানে সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, অযথা খৰচ হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাৰ কাম কাজত সহায়ৰ হাত আগবঢ়াব। প্ৰেমৰ ক্ষেত্ৰত শুভ। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো উত্তম। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। কিন্তু আপোনাৰ আজি কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক
বিৰক্তি কৰি তুলিব পাৰে। গতিকে কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰা আপুনি সতৰ্ক থকা উচিত। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ক্ৰীম। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল ইত্যাদিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। দিনটো ভাল বেয়াৰ মাজেৰে অতিক্ৰম হ'ব। টকা পইচাৰ ক্ষেত্ৰতো মধ্যমীয়া ফল পাব। পৰিয়ালৰ সদস্যসকলৰ লগত আজি বুজাবুজি বঢ়াই ৰাখক। মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত আজি শুভ। যিসকল ব্যক্তি প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি উত্তম দিন। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও কৰ্মক্ষেত্ৰত মনোযোগ দিয়া উচিত। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল ইত্যাদিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভাল, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপুনি সুস্বাস্থ্যৰ অধিকাৰী হ'ব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচ বৃদ্ধিৰ যোগ আছে। খৰচ বাঢ়িব পাৰে আজি। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। প্ৰেমত সফলতা লাভ কৰিব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। বুজা পৰা থাকিব আজিৰ দিনটোত। কৰ্মক্ষেত্ৰত আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলেও লিখা পঢ়াৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও লিখা পঢ়াত অকণমান গুৰুত্ব দিয়া উচিত। শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি দৈনিক ৰাশিফল ইত্যাদিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া থাকিব যদিও স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, উত্তম। প্ৰেমিক প্ৰেমিকাসকলে আজি সফলতা লাভ কৰিব। মৰম ভাল পোৱা বাঢ়িব প্ৰেমিক প্ৰেমিকাৰ মাজত। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। স্বাস্থ্য পাতি আজি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। পৰিয়ালৰ আন সদস্যসকলে আজি আপোনাক সমৰ্থন কৰিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া। দাম্পত্য জীৱনতো মধ্যমীয়া ফলাফল পাব। কৰ্মক্ষেত্ৰত মধ্যমীয়া হ'ব আজি। ছাত্ৰ ছাত্ৰীসকলে মধ্যমীয়া ফল পাব যদিও লিখা পঢ়াত অকণমান মনোযোগ দিয়া উচিত। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি মনোবল বঢ়াব, আৰু আপোনাৰ কিবা সংকোচ থাকিলে কমেণ্ট বক্সত জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল, আজি দৈনিক ৰাশিফল ইত্যাদিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচ বাঢ়িব, খৰচৰ পৰিমাণ বঢ়া দেখা যায়। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত আজি মনোমালিন্য হ'ব পাৰে, গতিকে সাৱধান থাকিব কথা বতৰা কওঁতে। প্ৰেমৰ ক্ষেত্ৰত শুভ। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভাল পোৱা বাঢ়িব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব।
কৰ্মক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই আপুনি সতৰ্ক থকা উচিত। মানে কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক বিৰক্তিকৰ সৃষ্টি কৰিব পাৰে, গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা 9, শুভ ৰং ৰঙা। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিসকল আজি দৈনিক ৰাশিফল ইত্যাদিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। আজিৰ দিনটোত আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। দিনটো আৰম্ভণিৰ পৰা খোৱা বোৱাত ধ্যান ৰখাটো উচিত। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল পাব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত শুভ। দাম্পত্য জীৱনতো শুভ ফল লাভ কৰিব। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ, মানে সফলতা লাভ কৰিব। যি কাম কৰিব সেই কামত সফলতা পাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো উত্তম। তেওঁলোকৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে নীলা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল ইত্যাদিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। দিনটো ভাল বেয়াৰ মাজেৰে অতিক্ৰম হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, মানে প্ৰেমত সফলতা লাভ কৰিব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰা আপুনি সতৰ্ক থকা উচিত। মানে কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক অশান্তিৰ সৃষ্টি কৰিব পাৰে, গতিকে দিনটো আৰম্ভণিৰ পৰা আপুনি সতৰ্ক থাকক। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা হৈছে 6, শুভ ৰং গোলাপী। আপোনাৰ দিনটো শুভ। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল ইত্যাদিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। 17 আগষ্ট 2025 চনৰ ৰাশিফল। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে দিনটো আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া। পৰিয়ালৰ সদস্যসকলৰ লগত মনোমালিন্য হ'ব পাৰে, গতিকে সাৱধান থাকিব। প্ৰেমৰ ক্ষেত্ৰত শুভ। প্ৰেমিক প্ৰেমিকাসকলে আজি তেওঁলোকৰ মাজত মৰম ভাল পোৱা বাঢ়িব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মধ্যমীয়া ফল পাব যদিও লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু ছাই ৰং। আপোনাৰ দিনটো শুভ হওক।